নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম। মই আজি অসমীয়া টাইপিঙৰ বিষয়ে আপোনাক ক'বলৈ ওলাইছোঁ। বিগত প্ৰায় 9 বছৰ অভিজ্ঞতাৰে নিয়মিতভাৱে অসমীয়া টাইপিং কৰি আহিছোঁ। এই অভিজ্ঞতাৰ ভিত্তিতে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। মই প্ৰথমে ৰামধেনু ছফ্টৱেৰ ব্যৱহাৰ কৰিছিলোঁ। সেই সময়ত গীতাঞ্জলি আদি ফণ্ট বহুত জনপ্ৰিয় আছিল। কিন্তু বৰ্তমান মাইক্ৰ'ছফ্ট অফিচ আৰু উইণ্ড'জৰ নতুন ভাৰ্চনসমূহত ৰামধেনু ফণ্ট গীতাঞ্জলি সঠিকভাৱে কাম নকৰে। তদুপৰি ৰামধেনু এটা হৈছে পেইড ছফ্টৱেৰ। সেইবাবে এজন নিয়মিত টাইপিষ্ট হিচাপে মোৰ পৰামৰ্শ হ'ল ৰ'ডালি 3.0 ব্যৱহাৰ কৰক। ই সম্পূৰ্ণ ফ্ৰী, ইউনিক'ড ভিত্তিক। মাইক্ৰ'ছফ্ট ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, গুগল ডকুমেণ্ট, হোৱাটছআপ, ৱেব ব্ৰাউজাৰ আদিত সকলোতে ইয়াৰ টেক্সটটো ব্যৱহাৰ কৰিব পাৰি। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই ৰ'ডালি ছফ্টৱেৰ আৰু আছামিজ ইউনিক'ড ফণ্টৰ ডাউনলোডৰ লিংক দিছোঁ। আপুনি সহজে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আহোঁ মেইন ভিডিঅ'ৰ পাৰ্ট 2লৈ। পাৰ্ট 1 হৈছে অসমীয়া টাইপিঙৰ যিটো বেছ হয়। ইয়াত দুটা মেথড থাকে, এটা হৈছে ফনেটিক, এটা হৈছে ইনস্ক্ৰিপ্ট। ফনেটিকটোত আপুনি ইংৰাজী আখৰে শব্দটো টাইপ কৰে আৰু ছফ্টৱেৰে তাক অসমীয়ালৈ ৰূপান্তৰ কৰে। গোটেই কথাটো হৈছে ছাউণ্ডৰ ওপৰত ডিপেণ্ড কৰে। যেনে KAMAL লিখিলে কমল হ'ব আৰু NAMASKAR লিখিলে নমস্কাৰ হ'ব। এই পদ্ধতিটো একচুৱেলি নতুন শিকোঁতাসকলৰ কাৰণে যথেষ্ট সহজ হয়। আৰু নেক্সটটো আহিলে ইনস্ক্ৰিপ্ট টাইপিং। ইনস্ক্ৰিপ্ট হৈছে ষ্টেণ্ডাৰ্ড এটা কীবৰ্ড লেআউটৰ এটা পদ্ধতি আৰু ইয়াত প্ৰতিটো অসমীয়া বৰ্ণৰ বাবে কীবৰ্ডত এটা ফিক্সড কে থাকে। এবাৰ কে পজিশ্যন মুখস্থ হৈ গ'লে আপুনি টাইপিংসমূহ কৰিব পাৰিব। ই অফিচ ৱৰ্ক বা DTP, ডাটা এণ্ট্ৰি, অফিচিয়েল ডকুমেণ্ট আদিৰ ক্ষেত্ৰত স্পীডত কাম কৰিবলৈ একচুৱেলি ইনস্ক্ৰিপ্টৰ ব্যৱহাৰটো ভাল হয়। এতিয়া আহিলোঁ আমি ৰ'ডালি ছফ্টৱেৰটো কেনেধৰণে ডাউনলোড কৰিম। আপুনি সেইবাবে যিকোনো এটা ব্ৰাউজাৰ খুলি পেলাই তাতে আপুনি টাইপ কৰিব প্ৰযুক্তি বুলি টাইপ কৰিব। তাতে আপুনি এই ৱেবছাইটটো পাব। তাতে আপুনি স্ক্ৰল ডাউন কৰিব। তাতে আপুনি ৰ'ডালি বুলি পাব। ৰ'ডালিত আপুনি ক্লিক কৰিব। ইয়াতে আপোনাৰ প্ৰথম 4টা আপোনাৰ হৈছে ছফ্টৱেৰ। আপোনাৰ পিচিৰ কাৰণে ৰিকমেণ্ডেড অনুযায়ী আপুনি এইখিনি ডাউনলোড কৰিব পাৰে। যদি উইণ্ড'জ 64 ভিতৰ হয় পিচিটো আপোনাৰ, তেতিয়া এনেধৰণে ডাউনলোড কৰিব। আৰু নতুবা যদি আপুনি ভাবে যে অকল অনলাইন ব্যৱহাৰ কৰোঁ মই উইদাউট ডাউনলোডিং ছফ্টৱেৰ বা ইনষ্টলিং ছফ্টৱেৰ, দেন আপুনি ৰ'ডালি অনলাইন ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই যিহেতু ৰ'ডালি 3.0 মোৰ PC 64 ভিতৰৰ কাৰণে অলৰেডি ডাউনলোড কৰি থোৱা আছে। আপুনি এইটো ক্লিক কৰিলে আপোনাৰ ছফ্টৱেৰটো ডাউনলোড হৈ যাব লোকেল PCত। আপুনি এইটো ডাউনলোড কৰি ল'ব পাৰে। আৰু আপোনাৰ নেক্সট কথাটো আহিলে ডাউনলোড কৰাৰ পিছত ইনষ্টলেশ্যন কেনেকৈ কৰিব। ইনষ্টলেশ্যনত আপুনি তাত দিয়া প্ৰচিডিউৰ মতে আপুনি নেক্সট কৰি গৈ থাকিব। আৰু ইনষ্টল আপোনাৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনাৰ ডেস্কটপত এটা আইকন দেখা পাব। সেইটো আপুনি ৰ'ডালি 3.0 বুলি পাব। আৰু আপুনি ডাবল ক্লিক কৰিব, আপোনাৰ তেতিয়া সেই ৰ'ডালি ছফ্টৱেৰটো অ'পেন হৈ যাব। প্ৰথমবাৰ খুলিব হ'লে হয়তো ইয়াত অকণমান টাইম লাগিব পাৰে। নেক্সট কথাটো আহিলে আমি ৰ'ডালিৰ ব্যৱহাৰটো আমি কেনেকৈ কৰিম। আপুনি এই ৰ'ডালি অ'পেন হোৱাৰ পিছত স্ক্ৰীনৰ ওপৰত এটা টুলবাৰ দেখা পাব এইটো। আৰু এই টুলবাৰত আপুনি মাউচে ড্ৰেগ কৰি আপোনাৰ সুবিধা অনুযায়ী প্লেচত আপুনি ইয়াত প্লেচ কৰিব পাৰে। আৰু ইয়াৰে যিটো গিয়েৰ আছে এইটো হৈছে ছেটিং, আৰু ইয়াতে আপুনি কীবৰ্ড লেআউট চাব পাৰিব। যদি আপুনি ফনেটিক পচন্দ কৰে, প্ৰিফাৰ কৰে, তেতিয়া ফনেটিক কৰি ল'ব পাৰে। আৰু মইতো ইনস্ক্ৰিপ্টে একচুৱেলি প্ৰিফাৰ কৰোঁ। আপুনি কীবৰ্ড লেআউটখন মুখস্থ কৰি পেলাই বা তাক মেমৰাইজ কৰি আপুনি ইনস্ক্ৰিপ্টত কৰিলে যথেষ্ট স্পীড হয়। যদিও আপুনি নতুন শিকাৰু হিচাপে ফনেটিক ছেটিংটো ছেভ কৰিলে ঠিক তেনেদৰে আপোনাৰ ইয়াতে ফনেটিক কীবৰ্ডখন আপুনি লেআউটটো দেখা পাব। আৰু যদি আপুনি কীবৰ্ড ছেটিং আপুনি ইনস্ক্ৰিপ্টত দি দিয়ে, তেতিয়াহ'লে আপুনি ইয়াতে ইনস্ক্ৰিপ্ট কীবৰ্ডখন লেআউটটো দেখা পাব। এতিয়া আপুনি ইয়াত এটা শ্বৰ্টকাট ব্যৱহাৰ কৰিব পাৰে। এইটো হৈছে আপোনাৰ লেংগুৱেজ ছুইচাৰ। লেংগুৱেজ ছুইচাৰটো আপুনি শ্বৰ্টকাটৰ অনুসৰি কণ্ট্ৰল আৰু স্পেচ এইটো টিপিও আপুনি শ্বৰ্টকাট ব্যৱহাৰ কৰি আপুনি সহজে লেংগুৱেজটো ছিফ্ট কৰিব পাৰিব।
এতিয়া আহিলেও যে মাইক্ৰ'ছফ্ট ৱৰ্ডত আমি টাইপ কেনেকৈ কৰিম। ইয়াতে আপুনি প্ৰথম ফনেটিক কীবৰ্ডখন চাই ল'ব অলপ, গোটেইকেইটা এলফাবেট। যেনেকৈ আমি কে লিখিলে, এইটো গোটেই ফনেটিক লেয়াৰটো একচুৱেলি প্ৰনাউন্সিয়েশ্যনৰ ওপৰত হয়। কে লিখিলে ক হ'ব, কে এইচ লিখিলে খ হ'ব। যেনেধৰণে আপুনি মেছেজ টাইপ কৰে ঠিক তেনেধৰণে ইয়াত আছে এই কীবৰ্ডখন, আপুনি এইটো লিখিব পাৰে। ইয়াতে হলন্ত মানে হৈছে এইটো লিংক কৰে যুক্তাক্ষৰবিলাক আপুনি চাব পাৰে। আপুনি যেনেকৈ এতিয়া ফনেটিকত যদি আমি প্ৰেক্টিচ কৰিবলৈ হয়, আপুনি প্ৰথম ইয়াতে গিয়াৰ অপশ্যনত গৈ এতিয়া আপুনি ফনেটিকটো এনেবল কৰি ল'ব। নেক্সট আপুনি অসমীয়াটো যেতিয়া হৈ আছে, আপুনি জাষ্ট মাৰিব BHAKTI, ভক্তিত অট'মেটিক টাইপ হ'ব। ভক্তি টাইপ হ'ব। আপুনি যদি ইয়াতে টাইপ কৰে, ইয়াত আপুনি যিটো টাইপ কৰিব ইয়াতে আপুনি এইটো দেখা পাব, বি ডগ ধ, আপুনি এনেধৰণে পাৰিব। উচ্চটো আপুনি UCCA উচ্চ লিখিব পাৰিব। বন্দৰটো আপুনি BANDAR বন্দৰ লিখিব পাৰিব। আপুনি BHANDA ভণ্ড এনেকৈ লিখিব পাৰিব। এইটো মধুনীয়া নৰ কাৰণে কেপিটেল এন আহিছে, আৰু আপুনি দন্তীয়া নৰ কাৰণে স্মল এন আহিব, আৰু মন্ত্ৰীৰ কাৰণে MANTRII। এনেধৰণে আপুনি ফনেটিক কীবৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব। এতিয়া নেক্সট কথা হ'লে আহিলে ইনস্ক্ৰিপ্ট। ইনস্ক্ৰিপ্টখন যথেষ্ট, এইখন যদি আপুনি মুখস্থ কৰি ল'ব পাৰে, আপোনাৰ টাইপিং স্পীডত অসমীয়াত আৰু ক'তোৱে অসুবিধা নাই। আমাৰ যিহেতু উইণ্ড'জতো এটা আহে, ইয়াতে আপুনি লেংগুৱেজ এটা এড কৰি পেলাই টাইপ কৰিব পাৰে। সেইটো ডিফল্ট মোডত ইনস্ক্ৰিপ্ট লেআউটে থাকে, আৰু এই লেআউটখন ছেইম লেআউট ৰ'দালিৰ সৈতে। আপুনি ইয়াতে আপুনি যেনেকৈ, এইটো হৈছে নৰ্মেল আৰু এইটো হৈছে শ্বিফ্ট ইউজ কৰি। নৰ্মেলত আপুনি এনেধৰণে এইকেইটা ক ৰ প এনেধৰণে আপুনি পাব। এইখন লেআউট ব্যৱহাৰ কৰি আপুনি এনেধৰণে পাৰিব। আৰু যদি আপুনি প্ৰতিদিনে 5 মিনিটো প্ৰেক্টিচ কৰে, অতি সোনকালে আপোনাৰ টাইপিং স্পীডটো এনহেঞ্চ হ'ব। আৰু কীবৰ্ডখন চাই প্ৰেক্টিচ কৰক প্ৰথমে, তাৰপিছতে অট'মেটিক আপোনাৰ স্পীড আৰু মেমৰাইজ হ'ব সকলো। আজি আমি ভিডিঅ'ত শিকিলোঁ যে টাইপিঙৰ একচুৱেলি দুটা পদ্ধতি, এটা ফনেটিক হৈছে আৰু এটা হৈছে ইনস্ক্ৰিপ্ট। ফনেটিকত আপুনি চাউণ্ডৰ প্ৰনাউন্সিয়েশ্যনৰ দ্বাৰা, মানে ইংলিছতে আপুনি টাইপ কৰে মেছেজ টাইপত, মেছেজ হিচাপে আৰু ইয়াক ছফ্টৱেৰে অসমীয়ালৈ হেৰি কৰে। আৰু ইনস্ক্ৰিপ্ট কৰিলে আপোনাৰ কাৰণে মোৰ ৰিকমেণ্ডেশ্যনত আপোনাৰ সহজ হয়, যিহেতু ইয়াত প্ৰতিটো অসমীয়া বৰ্ণৰ বাবে এটা কীবৰ্ডৰ এটা ফিক্স কে থাকে হা। আৰু আপোনালোকে ইনষ্টল কৰি আপোনালোকে ফনেটিক বা ইনস্ক্ৰিপ্ট কীবৰ্ড লেআউট ব্যৱহাৰ কৰিব পাৰি। আপোনাৰ মই প্ৰেক্টিকেলি কথাবিলাক কৈছোঁ, সেইবাবে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি কিবা প্ৰশ্ন থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে। ধন্যবাদ।